8 ছেপ্টেম্বৰৰ পৰা সুধাকণ্ঠৰ বছৰজোৰা জন্ম শতবৰ্ষ আৰম্ভণি কাৰ্যসূচীত অংশ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 8 জুনত অনুষ্ঠিত হ'ব বিধানসভাৰ বিশেষ অধিৱেশন সুধাকণ্ঠক স্মৰণৰ উদ্দেশ্যেৰে এই বিশেষ অধিৱেশনৰ আয়োজন কৰা হৈছে ডিব্ৰুগড় বিমানবন্দৰ সুধাকণ্ঠৰ নামেৰে নামকৰণৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে বিধানসভাৰ বিশেষ অধিৱেশনত চূড়ান্ত কৰা হ'ব এই সিদ্ধান্ত নতুন দিল্লীৰ লগতে দেশৰ ভিন্ন প্ৰান্তত হ'ব শতবৰ্ষ অনুষ্ঠানৰ কাৰ্যসূচী আজি লোকসেৱা ভৱনত অনুষ্ঠিত হয় কেন্দ্ৰীয় উদযাপন সমিতিৰ প্ৰথমখন বৈঠক এই বৈঠকৰ অধ্যক্ষতা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই য'ত উপস্থিত থাকিল কেইবাগৰাকীও বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি ভূপেন হাজৰিকা জন্ম শতবাৰ্ষিকী অনুষ্ঠানটো পৰিচালনা কৰাৰ বাবে আমি এখন কেন্দ্ৰীয় সমিতি গঠন কৰি দিছিলোঁ আৰু সেইসকল ব্যক্তিক লৈ আমি গঠন কৰি দিছিলোঁ যিসকল ব্যক্তি জীৱনকালত ডক্টৰ ভূপেন হাজৰিকা দেৱৰ সৈতে বিভিন্ন সময়ত জড়িত হৈ আছিলে আজি ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকা তেওঁৰ নাতি চেজ হাজৰিকা আৰু তেখেতৰ ভাতৃ সমৰ হাজৰিকা ভাতৃ বোৱাৰী মনীষা হাজৰিকাকে আদি কৰি পৰিয়াল আৰু তেখেতৰ সান্নিধ্য লাভ কৰা কেইবাগৰাকীও ব্যক্তি এই শতবাৰ্ষিকী অনুষ্ঠানৰ সদস্য হিচাপে উপস্থিত আছিলে আৰু সকলোৱে বিভিন্ন ধৰণৰ পৰামৰ্শৰে আজিৰ সভাখন সমৃদ্ধ কৰি তোলে চৰকাৰে যি ধৰণে কাৰ্যসূচীসমূহ ভাবিছিল তাৰ লগত কেইবাটাও অতিৰিক্ত সংযোজনৰ পৰামৰ্শও আগবঢ়োৱা হৈছে আমি গোটেই পৰামৰ্শসমূহ আকৌ এবাৰ চালি জাৰি চাম আৰু তেখেতসকলৰ পৰামৰ্শসমূহো সন্নিবিষ্ট কৰি আমি আগবাঢ়িবলৈ প্ৰচেষ্টা কৰিম পৰামৰ্শবিলাক প্ৰায় 40 গৰাকী ব্যক্তিয়ে তাতে যিহেতু পৰামৰ্শ আগবঢ়াইছিলে গতিকে পৰামৰ্শৰ তালিকাখন অলপ দীঘল সেইকাৰণে হয়তো মই একে আখৰতে ইয়াত ক'বৰ কাৰণে সম্ভৱ নহয় কিন্তু আপোনালোকক আমি নিশ্চিতভাৱে এই বিষয়ে জনাম জীৱনীখন অনুৰাধা শৰ্মা পূজাৰীয়ে লিখি উলিয়াইছে তাক আমি পিয়াৰ ৰিভিউ বুলি যাক কয় আৰু এবাৰ আমি তাক পৰীক্ষা কৰোৱাম আৰু ভাৰতৰ 23টা ভাষাত ভূপেন হাজৰিকা দেৱৰ এই গ্ৰন্থখন অনুবাদ হ'ব আৰু প্ৰায় 4 লাখতকৈ অধিক কলেজ মহাবিদ্যালয় লাইব্ৰেৰী চৰকাৰী কাৰ্যালয় বিভিন্ন ঠাইত আমি ইয়াক পঠিয়াম আৰু তাৰ লগতে অসমতো আমি 10 লাখ লোকলৈ আমি পঠিয়াবলৈ চেষ্টা কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ